আজি মই তোমালোকক এনেকুৱা এটা পদ্য লৈ আহিছোঁ, এনেকুৱা এটা পয়েম লৈ আহিছোঁ, যিখন পদ্য যদি আপোনালোকে শুনে, যদি আপোনালোকে ৰিয়েলাইজ কৰে, আপুনি এইখন দুনিয়াত বাচি আছে নে মৰি আছে সেইটো ফিল কৰিব। তো বেছি কথা নকৈ আগবাঢ়ি আছোঁ টপিক লৈ। তো এই পয়েমখন W.H. ডেভিছে লিখিছে। তেওঁ 1871 চনত জন্মগ্ৰহণ কৰিছিল আৰু 1940 চনত মৃত্যুবৰণ কৰিছিল। এই W.H. ডেভিছৰ এটা কৰুণ কাহিনী আছে। তেওঁ যেতিয়া সৰু আছিল তেতিয়া তেওঁৰ দেউতাক মৃত্যুবৰণ কৰিছিল। তাৰ পিছত তেওঁৰ মাকে বেলেগ এটা ঠাইত বিবাহ হৈছিল। তাৰপিছত তেওঁ ককায়েকৰ ঘৰত, তেওঁৰ নানা নানিৰ ঘৰত ডাঙৰ দীঘল হৈছিল। তো তাতে থাকোঁতে জীৱনটো যে কি তেওঁ ফিলিংছ কৰিছিল আৰু বহুবাৰ তেওঁ ৰেলৰ লাইনত যাবলগীয়া হৈছিল মৃত্যুবৰণ কৰিবৰ কাৰণে। কিন্তু তাতে নগৈ তেওঁ সুদূৰ আমেৰিকালৈ গৈছিল। তাতে গৈ তেওঁ কি কৰিছিল, ডাঙৰ কবি হৈ আহিছিল আৰু তাতে পেছাদাৰী কবি হৈ পৰিছিল। তো তেওঁ এটা বহুত ভাল লগা কবিতা আমালোকক উপহাৰ দিছে। তো মই ডিটেইলছ দেখাই দিম। তো আপোনালোকে মনোযোগেৰে ভিডিঅ'খন চাব। তো ইয়াতে চাওক, লিজাৰ মানে কি? মানে আজৰি সময়। আমি যে খালী সময় পাওঁ বা বিৰতি সময় পাওঁ জীৱনত, সেইটোৰ কথা কবিয়ে উল্লেখ কৰিছে। মই কবিতাটো ষ্টাৰ্ট কৰাৰ আগতে অলপ সাৰাংশটো কৈ আছোঁ, তোমালোকে শুনিবা। মানে আজৰি সময় মানে আমাৰ জীৱনত দুখ কষ্ট বেদনা সকলোবিলাক থাকে। আমি হৈছে ব্যস্তপূৰ্ণ মানুহ। গোটেই দিন ৰাতি আমি নিজৰ জীৱনটো চলাবৰ কাৰণে বহুত কাম কিবা কিবি কৰি থাকোঁ, ব্যস্ত হৈ থাকোঁ। এই পৃথিৱীত যে কিমান সুন্দৰময় প্ৰকৃতি আছে, দেখিবলগীয়া কিবা বস্তু আছে, সেইবিলাক আমাৰ দেখাৰ সময় নাই। সেইবিলাক আমালোকে কেতিয়াও নাচাওঁ। তো কবিয়ে বিভিন্ন উদাহৰণ দি এই কবিতাত এইখিনি বুজাইছে। তো মই লাইন বাই লাইন মই কৈ দি আছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। তো হোৱাট ইজ দিছ লাইফ ইফ ফুল অফ কেয়াৰ? এইটো জীৱন নে যদি আমি জীৱনটোৰ যত্ন লওঁ? উই হেভ ন' টাইম, আমালোকৰ টাইম নাই। ষ্টেণ্ড এণ্ড ষ্টে, আমালোকৰ এটা ঠাইত থিয় হৈ এটা বস্তু চাবলৈ আমাৰ কোনো টাইম নাই, সময় নাই। আমি ব্যস্ততাৰ মাজত আগবাঢ়ি থাকোঁ। তাৰপিছত নেক্সট পইণ্টত কৈছে, ন' টাইম টু ষ্টেণ্ড বিনিথ দ্য বটছ এণ্ড ষ্টে এজ লং এজ শ্বিপ অৰ কাউছ। আমালোকৰ এনেকুৱা সময় নাই যে আমি গছৰ ডালৰ তলত বহি যেনেকুৱা ভেড়া আৰু গৰুৱে লং টাইম মানে বহু সময় ধৰি প্ৰকৃতিবিলাক চাই থাকে। আপোনালোকে চাব, যেতিয়া ভেড়া আৰু গৰু আমালোকে মানে পথাৰত দি আহোঁ, তেতিয়া যদি তাতে গছ গছনি থাকে, এনেকুৱা সিহঁতে লং টাইম ধৰি বহু সময় ধৰি চাই থাকে প্ৰকৃতিবিলাকৰ সোৱাদ সিহঁতে লয়। আমি তেওঁলোকৰ নিচিনা আমি কেতিয়াও মানে কি কৰোঁ, সময় নাপাওঁ। এইটোৱে কবিয়ে ক'ব বিচাৰিছে। নেক্সট পইণ্টত কৈছে, ন' টাইম টু চি, আমালোকৰ দেখাৰ সময় নাই। হোৱেন উডছ উই পাছ, যেতিয়া আমি গছ গছনিৰ কাষেৰে পাৰ হৈ যাওঁ, যেতিয়া আমি হাবি বন জংঘল কাষেদি পাৰ হৈ যাওঁ, তাতে আমাৰ দেখাৰ সময় নাই। কি দেখাৰ সময় নাই? হোৱেৰ স্কুৱেৰেলছ হাইড দেয়াৰ নাটছ ইন গ্ৰাছ, য'ত স্কুৱেৰেলবিলাক কি কৰে, সিহঁতৰ খাদ্য খায় আৰু নাটছবোৰ কি কৰে, হাইড কৰি ৰাখে ক'ত, গ্ৰাছৰ তলত। বহুত ভাল লগা দৃশ্য, এইবিলাক আমি দেখাৰ সময় নাই। তাৰপিছত নেক্সট পইণ্টত কৈছে, ন' টাইম টু চি, আৰু দেখাৰ সময় নাই ইন ব্ৰড ডে লাইট, এটা মানে ডাঙৰ দিনৰ পোহৰ আমাৰ দেখাৰ সময় নাই। ক'ত? ষ্ট্ৰীম মানে কৈছে নদীৰ পানী, ঝৰ্ণা, ফুল অফ ষ্টাৰ্ছ লাইক 6 at night। নদীৰ আপোনালোকে কেতিয়াবা চাব যে নদীত কেতিয়াবা চিকমিকি ধৰণৰ হয়, যেতিয়া ৰ'দ বেছিকৈ উঠে তেতিয়া তৰাৰ নিচিনা চিকমিকিয়া হৈ উঠে পানীবিলাক। এটা যে ভাল লগা দৃশ্য, সেই ভাল লগা দৃশ্য আমাৰ দেখাৰ সময় নাই।
সেইকাৰণে কৈছে লাইক শিক এট নাইট, ৰাতিৰ তৰাৰ নিচিনা সেই মানে উজ্জ্বল পোহৰবিলাক পানীত যেতিয়া পৰিব তেতিয়া কেনেকুৱা এটা যে ভিউ হ'ব সেইবিলাক আমি চোৱাৰ সময় নাই। এইটো কবিয়ে বুজাব বিচাৰিছে। নেক্সট পইণ্টত কৈছে no time to turn at beauty glass and where was her feet how they can dance, আৰু আমাৰ এনেকুৱা সময় নাই যে বিউটি গ্লাছ আমাৰ বিউটিবোৰ চাবৰ কাৰণে। এই বিউটি কিহৰ লগত তুলনা কৰিছে? প্ৰকৃতিৰ লগত তুলনা কৰিছে। আমাৰ এই প্ৰকৃতি বিভিন্ন ধৰণৰ ৰূপ সৌন্দৰ্য এইবিলাক আমাৰ চোৱাৰ সময় নাই। যেনেকুৱা সিহঁতৰ ফিট ভৰি থাকে, ভৰিখন চাবৰ কাৰণে, হাউ দে কেন ডেন্স, আৰু সিহঁতে কেনেকৈ নৃত্য কৰে, কেনেকৈ ডেন্স কৰে, সেইবোৰ আমাৰ চোৱাৰ সময় নাই। বিউটি তোমালোকে ধৰি লোৱা এটা ছোৱালীয়ে যেতিয়া নাচিব তেতিয়া তাৰ ভৰিখন পজিশ্যন চেঞ্জ হৈ যাব। ঠিক তেনেকৈ আমাৰ প্ৰকৃতিবিলাক চেঞ্জ হৈ থাকে, আৰু সিহঁতে কেনেকৈ নাচে সেইবিলাক আমি চোৱাৰ সেইবিলাক আমাৰ কি সময় নাই। চেম টু চেম আমাৰ প্ৰকৃতিবিলাক এনেকুৱা। প্ৰথমত এটা ফুলৰ সৰু কলি থাকে, তেতিয়া বেলেগ এটা ভিউ। তাৰপিছত অলপ ডাঙৰ হয় তেতিয়া বেলেগ এটা ভিউ। তাৰপিছত একেবাৰে পৰিপূৰ্ণ ফুল হৈ পৰে সুগন্ধিযুক্ত, তেতিয়া এটা ভিউ। তো এনেবিলাক পৰ্যায় ষ্টেপ ৱাইজ ভিউ যে আমি চাব পাওঁ এই প্ৰকৃতিৰ ফলত, কিন্তু এইবিলাক ভিউ আমি নেদেখোঁ, আমাৰ সময় হাতত নাই। তো কবিয়ে এইটোৱে বুজাব বিচাৰিছে। তাৰপিছত কৈছে no time to wait till her mouth can reach the smell her eyes begin, আৰু আমাৰ এনেকুৱা সময় নাই যে সিহঁতৰ মুখৰ ফালে চাবলৈ আমাৰ কোনো সময় নাই। আৰু নেক্সট পইণ্টত কৈছে এপল লাইফ দিছ ইজ ফুল অফ কেয়াৰ উই হেভ no time to stand still, আৰু কৈছে আমি যদি আমাৰ লাইফত এনেকুৱা সময় দিব নোৱাৰোঁ, এনেকুৱা সময় যদি আমাৰ হাতত নাই, তেনেহ'লে আমাৰ এই জীৱনটো একেবাৰে ভেলুলেছ, মূল্যহীন। এ ফুল লাইফ, এনেকুৱা জীৱন ৰাখি লাভ নাই। জীৱনত দুখ কষ্ট এইবিলাক থাকিবই, আমি বিজি হৈ থাকিমেই, বহুত কাম কৰিব লাগিব, নকৰিলে উপায় নাই। কিন্তু ইয়াৰ মাজত আমাৰ এটা সময় উলিয়াব লাগে, এটা আজৰি সময় উলিয়াব লাগে, এটা ভাল লগা মুহূৰ্ত উলিয়াব লাগে। এই সময়খিনি আমি এটা নিৰ্দিষ্ট প্ৰকৃতিত গৈ কটাব লাগে। যেনেকুৱা ধৰক আপুনি আপোনাৰ ফেমিলি লৈ আপুনি ঘূৰিবলৈ গ'লে, ফুৰিবলৈ গ'লে, ট্যুৰ কৰিবলৈ গ'লে, কিবা এটা নেচাৰেল প্ৰকৃতিত গ'লে ভাল লাগিব। কাৰণ এনেকুৱা যদি আপুনি জীৱনত সময় দিব নোৱাৰে, তেনেহ'লে আপোনাৰ লাইফটো একেবাৰে ভেলুলেছ। আপুনি জীয়াই থকা মৰি থকা একেই কথা। কামটো কৰিব লাগিব, বাচি থাকিব লাগিব, কিন্তু ইয়াৰ মাজত সময় এটা উলিয়াব লাগিব। কবিয়ে এনেধৰণৰ সময়ৰ কথা আমাক বিভিন্ন উদাহৰণেৰে বুজাব বিচাৰিছে। এনেকৈ আমাৰ এই সুন্দৰতম কবিতা শেষ হৈ গৈছে। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব, আৰু নেক্সট ভিডিঅ'ত কোনটো টপিকছ বা কোনটো পদ্য আপোনালোকে বিচাৰে আমাক কমেণ্টত জনাব। মই তেনেকুৱা টপিকছ, তেনেকুৱা পদ্য, পয়েম লৈ আপোনালোকৰ ওচৰত আহি যাম। থেংক ইউ।